নগাঁৱত উপস্থিত জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু মন্ত্ৰী কেশৱ মহন্ত। নগাঁও জিলাখনত বৰ্তমান চলি থকা বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লোৱাৰ উদ্দেশ্যেৰে আজি নগাঁৱত আহি উপস্থিত হয়হি নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা, মীন আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া আৰু অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ প্ৰশমন আদি বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্ত ডাঙৰীয়া। এই উপলক্ষে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ আৰম্ভণিতে মন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ চাহ বাগিচাসমূহত কাম কৰা শ্ৰমিকসকলৰ বাবে গ্ৰহণ কৰা অভিলাষী আঁচনি এটি কলি দুটি পাত আঁচনিখনৰ অগ্ৰগতিৰ সন্দৰ্ভত জিলা শ্ৰম বিভাগৰ পৰা বুজ লয়। ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে লোক নিৰ্মাণ পথ বিভাগৰ অধীনত চলি থকা কামসমূহৰ বুজ লয়। নগাঁও জিলাত আমাৰ ফ্লাড প্ৰিপেয়াৰনেছ যিটো আমাৰ কাৰণে আমি ইয়াত ৰিভিউ মিটিং পাতিছোঁ আৰু আমাৰ গোটেই বিধায়ক বহৰমপুৰ, নগাঁও, তাৰপিছত আমাৰ ৰহা আৰু আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত মহোদয় উপস্থিত আছিলে। গোটেই ডিপাৰ্টমেণ্টৰ লগত ৰিভিউ হ'ল আৰু বিশেষকৈ আমাৰ ৱাটাৰ ৰিচোৰ্চ বা ডিজাষ্টাৰ মেনেজমেণ্ট যোনে চায় আমাৰ আমি ইয়াক আমি ৰিভিউ কৰিছোঁ যাতে আমাৰ কাৰণ অহা আৰু এতিয়া ৰেইনি ছিজন আপোনালোকে জানে যে এতিয়া এটা ৰেড এলাৰ্ট আছে যে অহা 10 দিন আকৌ বৰষুণ হ'ব পাৰে। তাৰ কাৰণে আমি এটা ফ্লাড এলাৰ্টনেছ এটা আমরা রিভিউ মিটিং পাতিছোঁ। লগতে আমাৰ প্ৰত্যেককেইটা ডিপাৰ্টমেণ্ট PWD, তাৰপিছত আমাৰ এনিমেল হাজবেণ্ডাৰী, ভেটেনাৰী, ফিচাৰী বা আমাৰ ছ'চিয়েল ৱেলফেয়াৰ প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ ৰিভিউ হৈছে আৰু কামৰ অগ্ৰগতি চোৱা হৈছে যাতে আমাৰ যিটো টাৰ্গেট বেছ যাতে আমি কামবোৰ যাতে সোনকালে আমাৰ অহা অক্টোবৰ নৱেম্বৰৰ ভিতৰত আমি কমপ্লিট কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হৈছে। বেচিকেলি এইটো কপিলি নৈৰ ইয়াৰ কাৰণে এইটো অলপ মানে অভাৰটপ হৈছে আৰু আমাৰ ইয়াত আমি যিটো ৰিভিউ মিটিঙত দেখিছোঁ যে আমাৰ ইয়াত কোনোবা হোৱা নাই মানে মাথাউৰি ছিঙি যোৱা নাই, তাতে কোনোবা যদি পানী হৈছে এইটো অভাৰটপ হৈছে আৰু ইমান ৰেইন হ'ল যোৱা যিটো আমাৰ লাষ্ট 29-30 মে একেদিনা 500 mm ওপৰত ৰেইন হ'ল। এইটো এটা হাইয়েষ্ট ৰেইন যাৰ কাৰণে এইটো ইমান মানে গোটেই চব ফালেই বহুত মানে আপোনাৰ দেখিছে নহয় গুৱাহাটী হওক, বৰাক ভেলী হওক, প্ৰত্যেকটা নগাঁও প্ৰত্যেক এৰিয়াতেই অলপ ফ্লাড হৈছে। তাৰ কাৰণে আমি আকৌ ৰিভিউ কৰিছোঁ যাতে প্ৰিপেয়াৰনেছ থাকে। আকৌ অহা আৰু 10 দিন আমাৰ বৰষুণ হোৱাৰ এটা সম্ভাৱনা আছে। তাৰ কাৰণে আমি ৰিভিউ মিটিং কৰিছোঁ যাতে আমি প্ৰিপেয়াৰ থাকিব পাৰোঁ, যাতে সকলৰ সহায় কৰিব পাৰোঁ আমাৰ এই কাৰণে আমি আজি মিটিং হৈছে 100%। তাৰ কাৰণে অলৰেডি আমাৰ এইটো ছাৰ্ভে চলি আছে আৰু এইটো জিঅ'টেক কৰি এইটো অলৰেডি পঠাই দিয়া হ'ল আৰু আমাৰ এইটো ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা গভৰ্ণমেণ্টৰ তৰফৰ পৰা এইটো 100% তেওঁলোকৰ যিটো ক্ষয়ক্ষতি হৈছে ক্ষতিপূৰণ দিয়া হ'ব। চাওক এতিয়া এটা মানে এইটো মানে এনেকুৱা এটা যে মানে এই এটা মানে মানুহ তেওঁলোকে এইটো সদায় আমাৰ মানে এটা চিন্তাধাৰা যে মন্দিৰ কেনেকুৱা অপবিত্ৰ কৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কঠোৰ হাতে এইটো মানে যিমান দুষ্কৃতিকাৰী চব ধৰিব আৰু আমাৰ এইটোৰ ওপৰত পুৰা নিৰ্দেশ দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাতে আমাৰ যে সনাতনী হিন্দু শাস্ত্ৰ আৰু নীতি নিয়ম মানি আমি যাতে আমাৰ জীৱন নিৰ্বাহ কৰিব পাৰোঁ। তাতে যদি কোনোবা মানুহে আমাৰ ধৰ্মৰ ওপৰত আঘাত দিয়ে তাতে কেতিয়াও মানি লোৱা নহয়। চাওক গৌৰৱ গগৈ কি কৈছে, গৌৰৱ গগৈ কি কোৱা নাই এইটো আপোনালোকৰ মিডিয়াৰ ছাবজেক্ট, মিডিয়াত কৰি থাকে। আমি ডেভেলপমেণ্টৰ কাৰণে আমি কাম কৰোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় এই যে যোৱা 4 বছৰ যিদিনৰ পৰা মুখ্যমন্ত্ৰী হিচাপে আসীন হৈছে তাৰ পিছৰ পৰা আপোনালোকে দেখিব গোটেই অসমৰ চাৰিওফালে যে সম উন্নয়ন ডেভেলপমেণ্টৰ কাৰণে কাম কৰি আছে। আমি মন্ত্ৰী বা আমাৰ বিধায়কসকলে ডেভেলপমেণ্টৰ কাৰণে কাম কৰি আছোঁ। কেনেকুৱা আমাৰ অসমখন গোটেই ভাৰতবৰ্ষৰ মাজত এটা উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হয়। গোটেই অসম যাতে আমাৰ অসমত যাতে ইণ্ডাষ্ট্ৰিয়েল হাব হয়, তাতে যাতে কৰ্মসংস্থানৰ ব্যৱস্থা হয়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাম কৰি আছে।
আৰু কোনে কি কৈছে কংগ্ৰেছে কি ক'লে এইবিলাক আমাৰ চোৱাৰ এতিয়া টাইম নাই আমাৰ হ'ল ডেভেলপমেণ্ট ডেভেলপমেণ্টৰ ভিত্তি কৰি আমরা কাম কৰি আছোঁ ওকে থ্যাংক ইউ